28 জুলাই 2025 অসমীয়া 12 শাওন সোমবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:32 আৰু সূৰ্যাস্ত সময় 6:02। আজি হৈছে চতুৰ্থী তিথি আৰু শুক্লপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেষ ৰাশি। আইনী বিষয়বোৰ সমাধান কৰাত আপুনি সফল হ'ব। স্বাস্থ্যৰ প্ৰতি সাৱধান হওক। আপোনাৰ বৈবাহিক সমস্যাৰ সমাধান হ'ব। অভিভাৱকে আপোনাৰ মনোবল বৃদ্ধি কৰিব। আপুনি সামাজিক কামত অংশগ্ৰহণ কৰিব পাৰে। বৃষ ৰাশি। ব্যৱসায়ত আপুনি কিছু অসুবিধাৰ সন্মুখীন হ'ব। বন্ধু বা আত্মীয়ৰ পৰা সুবিধা লাভ কৰিব। আপোনাৰ কথাত মানুহে গুৰুত্ব নিদিব। কৰ্মৰত পেছাদাৰীসকলে নিজৰ বছক ভয় কৰিব। মহিলা থলুৱা লোকৰ বাবে দিনটো অতি শুভ। মিথুন ৰাশি। আজিয়ে নিজৰ পৰিয়াল আৰু স্বাস্থ্যৰ যত্ন লওক। পাৰ্টি আৰু পিকনিকলৈ যোৱাৰ পৰা বিৰত থাকক। বন্ধু বান্ধৱীৰ লগত গুৰুতৰ বিষয়ৰ ওপৰত আলোচনা কৰিব। আপুনি হয়তো আজিয়ে অপ্ৰয়োজনীয় কাজিয়া সমাধান কৰিব। আপোনাৰ ব্যৱসায়ৰ বিক্ৰী বৃদ্ধিৰ বাবে আপুনি আনন্দিত হ'ব। কৰ্কট ৰাশি। ব্যৱসায়ীসকলে তেওঁলোকৰ বাকী থকা সামগ্ৰীসমূহ বিক্ৰী কৰিব পাৰে। ব্যৱসায়িক ভ্ৰমণলৈ যাব পাৰে। আপোনাৰ অধীনস্থৰ পৰা সুবিধা লাভ কৰিব। আপোনাৰ উপাৰ্জনৰ উৎস বাঢ়িব। আপোনাৰ জীৱনসংগীয়ে আপোনাৰ মনোবল বৃদ্ধি কৰিব। ৰাজনৈতিক বিভ্ৰান্তিৰ পৰা আপুনি মুক্তি পাব। সিংহ ৰাশি। প্ৰশাসনৰ লগত জড়িতসকলে বৌদ্ধিক সিদ্ধান্তৰ বাবে খ্যাতি লাভ কৰিব। আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব। প্ৰয়োজনীয় কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব। শিশুৱে পঢ়া শুনাৰ উৎকৃষ্ট প্ৰদৰ্শন কৰিব। কাৰিকৰী ক্ষেত্ৰত অধ্যয়ন কৰাসকলৰ বাবে এই সময় অতি শুভ।